18 অক্টোবৰ আগত যদি এই ভিডিঅ'টো আপোনালোকৰ সন্মুখত আহিছে তেন্তে এই ভিডিঅ'টো নিশ্চয় আপোনালোকৰ বাবে আৰু আপোনালোকে এই কামকেইটা কৰিলে নিশ্চয় ভাল ফল পাব ধনতেৰছৰ দিনা বেছি পবিত্ৰ দিন হিচাপে ধৰা হয় সেইদিনা যিহেতু ধনৱন্ত দেৱ লক্ষ্মী মা আৰু কুবেৰ মহাৰাজ তিনিওজনকে একেলগে আৰাধনা কৰা হয় পূজা পাঠ কৰা হয় ধনৱন্ত দেৱে আমাক শৰীৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে লক্ষ্মী মাই সৌভাগ্য আনি দিয়ে আৰু কুবেৰ মহাৰাজে আমাক ধন ধানে ভৰপূৰ কৰি দিয়ে এই গোটেই তিনিজনৰ একেলগে আমি যদি পূজা আৰাধনা কৰোঁ তেনেহ'লে আমাৰ কাৰণে বহুত বেছি ভাল ধনতেৰছৰ দিনা আমি ঘৰলৈ কি বস্তু আনিব লাগে ধনতেৰছৰ দিনা আমি ঝাৰু এটা নিমখখিনি যোনদিনা ধনতেৰছৰ দিনা নিমখখিনি আনিব সেই নিমখখিনি শনিবাৰে বা মঙলবাৰে আপোনালোকে সদায় ঘৰটো মুচিব লাগে সেই নিমখখিনি যদি আপোনালোকে ঘৰটো মুছে তেনেহ'লে আপোনালোকৰ যিবোৰ দুৰ্ভাগ্য আছে দৰিদ্ৰতা আছে সকলোবোৰ দূৰ কৰিব আৰু ধনিয়া গুটি আনিব লাগে ধনিয়া গুটি সেইদিনা আপোনালোকে ধনতেৰছৰ দিনা আনিব আৰু অকণমান দেৰি ভিজাই থ'ব তাৰপিছত আপোনালোকে গধূলি সময়ত সেই ধনিয়াখিনি ছিটিয়াই দিব ধনিয়াখিনি যিমান গ্ৰ'থ হ'ব সিমানেই আপোনালোকৰ ভাগ্যলৈ পইচা পাতি আগমন হ'ব বা ঘৰখনলৈ পইচা পাতি আগমন হ'ব বেমাৰ আজাৰবোৰ দূৰ হ'ব আৰু সেইদিনা ঝাৰু আনিব লাগে ঝাৰু আনি মা লক্ষ্মী তাত বাস কৰে আপোনালোকে ঝাৰু যদি আনে সেইদিনা বহুত বেছি ভাল হ'ব আপোনালোকৰ কাৰণে আৰু আপোনালোকে ৰূপৰ পইচা বা সোণৰ পইচা বা আপোনালোকে বাহন মাটি সেইদিনা আপোনালোকে কিনিব পাৰে সেই দিনটো বহুত বেছি ভাল হিচাপে ধৰা হয় গামলা হওক বা কেৰাহী হওক কুকাৰ হওক তেনেকুৱা বস্তুবোৰ ল'ব লাগে আমি কিচেনৰ বস্তুবোৰ ল'ব লাগে কলা বস্তু বিশেষকৈ নিকিনিব বা আপোনালোকে লোহা বা প্লাষ্টিকৰ বস্তু বেছিকৈ নিকিনিব আপোনালোকে যদি কিনে তেনেহ'লে তামৰ পাত্ৰ বা সোণ ৰূপ এনেকুৱাবোৰ বস্তু কিনিবলৈ চেষ্টা কৰিব